চাহ জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীৰ কেইবাটাও জনগোষ্ঠীয়ে বিগত সময়ৰ পৰা বৰ্তমানলৈকে মানে জনজাতিকৰণ বিচাৰি আছে আৰু ছয় জনগোষ্ঠীৰ ঐক্যমঞ্চৰ উদ্যোগত কেইবাবাৰো মানে আন্দোলন হ'ল, কেইবাবাৰো আলাপ আলোচনাও হ'ল, আপ টু দিল্লীলৈকে আন্দোলন হ'ল, দিছপুৰলৈকে আন্দোলন হ'ল। কিন্তু বিগত সময়ত যিবিলাক চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰে হওক বা AGP চৰকাৰে হওক, তেওঁলোকে কোনো ধৰণৰ এই বিষয়বস্তুটোত মানে গুৰুত্ব প্ৰদান নকৰিলে। যাৰ কাৰণে এটা আস্থা আছিলে যে বিজেপি চৰকাৰ যেতিয়া শাসনত আহিব, তেওঁলোকে মানে এই ছয়টা জনগোষ্ঠীৰ যিবিলাক মৌলিক অধিকাৰ আছে বা যিবিলাক জ্বলন্ত সমস্যাবিলাক আছে জনজাতিকৰণকে ধৰি এই চৰকাৰে মানে সমাধান কৰাৰ এটা আকাংক্ষাৰে ৰাইজে মানে স্বতঃস্ফূৰ্তভাৱে এই চৰকাৰক মানে আঁকোৱালি লৈছিলে। কিন্তু শেষত আমি দেখিবলৈ পাই আছো যে এই চৰকাৰবি মানে বিগত সময়ৰ যিবিলাক চৰকাৰবিলাকে যি ধৰণে মানে ভূমিকা পালন কৰিছিলে, কংগ্ৰেছ চৰকাৰে, AGP চৰকাৰে, এই বিজেপি চৰকাৰে একেটাই ৰোল প্লে কৰিছে বুলি কিনে আমি উপলব্ধি কৰিলো। আৰু এই বিজেপি চৰকাৰৰ লগতে কেইবাটাও আমাৰ মানে ছয় জনগোষ্ঠীৰ যিসকল দল সংগঠন আছে, আমি মানে কেইবাবাৰো মানে এই বিজেপি চৰকাৰৰ সৈতে আলাপ আলোচনা কৰিলো। কিন্তু এটাই কথা ওলাইছে, দিব বুলি কিনে। কিন্তু কেতিয়া দিব আৰু কোনটো সময়ত দিব, এই এটা ডেডলাইন তেওঁলোকে ক্লিয়াৰ কৰি দিব পৰা নাই। গতিকে আপোনালোকে দেখিলে কিছুদিনৰ আগতে তিনিচুকীয়াত মৰাণ জনগোষ্ঠীয়ে তেওঁলোকে এটা বিশাল মানে ৰেলীৰ জৰিয়তে তেওঁলোকে জনজাতিকৰণ বিচাৰিছে। মটক জনগোষ্ঠী আপোনালোকে দেখিলে ডিব্ৰুগড়ত এটা বিশাল তেওঁলোকে আপোনাৰ জুই সমদলৰ যোগেদি মানে তেওঁলোকে বিচাৰি আছে। আৰু ঠিক তেনেধৰণে মানে এই ছয় জনগোষ্ঠীৰ ভিতৰত যিহেতু আমিও আছো চাহ জনগোষ্ঠী হিচাপে, আৰু এটা বৃহৎ ডাঙৰ এটা চাহ জনগোষ্ঠীৰ মানে বহুত ৰকমৰ জ্বলন্ত সমস্যা আছে। আপোনালোকে দেখিছে যে জনজাতিকৰণকে ধৰি আপোনালোকৰ আমাৰ মাটি পট্টা আছে আৰু দৈনিক যি মজুৰি, চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি, এই তিনিটা দাবীৰে আমি মানে এটা জন্ম লগ্নৰ পৰা চাহ জনজাতি ছাত্ৰ সন্থা আমি প্ৰতিবাদ কৰি আহিছো আৰু চৰকাৰৰ ঘৰত কেইবাবাৰো এই বিষয়বস্তুটোৰ ওপৰত মানে আলাপ আলোচনা কৰি আহিছো। কিন্তু আমি মানে কোনোদিন মানে এই বিষয়বস্তুটোত মানে এটা পাৰ্মানেণ্ট মানে চলিউশ্যন পোৱা নাই। গতিকে বিগত সময়তো আমি বহুতবাৰ আন্দোলন কৰিলো, কিন্তু এইবাৰ কিন্তু আমি চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি অসম চাহ মজদুৰ সংঘ, জাতীয় মহাসভা, ছত্তীশ জাতি পৰিষদ আৰু আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত অহা 13 তাৰিখে এই জনজাতিকৰণৰ বিষয়টো লৈ কিনে, দৈনিক মজুৰিৰ বিষয়টো লৈ কিনে আৰু ভূমি পট্টাৰ বিষয়টো লৈ কিনে এটা বিশাল মানে গণসমাবেশ আমি মানে হাতত লৈছো। আৰু অহা 13 তাৰিখে আপোনালোকে দেখিব যে ৰাইজে কি ধৰণে ওলাই আহিব। তাত মানে যিমান বাগিচা আছে আমাৰ ডিব্ৰুগড় জিলাখনত, যিমান গাঁও আছে, য'ত য'ত আমাৰ মানুহবিলাকে বসবাস কৰি আছে, সব বন্ধ হৈ কিনে তেওঁলোকে মানে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে তেওঁলোকে মানে ওলাই আহিব। আৰু ইতিমধ্যে তেওঁলোকে নিজৰ নিজৰ বাগিচা সমূহ বিলাকত বা নিজৰ নিজৰ গাঁও বস্তি য'ত য'ত আমাৰ মানুহবিলাকে বসবাস কৰি আছে, প্ৰতিটো জেগাতে মোক যোগাযোগ কৰি আছে। প্ৰতিটো জেগাৰ পৰা তেওঁলোকে মানে আহিবৰ বাবে ইতিমধ্যে মানে যোৰদাৰ কৰিছে। গতিকে আমি আশা ৰাখিছো যে এই অহা যি 13 তাৰিখে যিটো আমাৰ গণসমাবেশ হবলৈ গৈ আছে, সেই গণসমাবেশটোত আমি সকলো আমাৰ চাহ জনগোষ্ঠীকে ধৰি যিমান আমাৰ মানে সমাজ সংগঠন বিলাক আছে, সব তাত ওলাই আহি এটা মানে জাতিৰ যি এটা চেণ্টিমেণ্ট, সেই চেণ্টিমেণ্ট দেখুৱাবৰ কাৰণে আমি আহ্বান জনাইছো চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু আপোনালোকে দেখিছে যে ডিব্ৰুগড় এটা হৈ গ'ল ছেকেণ্ড দিছপুৰ বুলি কিনে চবে গম পাইছে ইতিমধ্যে। গতিকে CM-এ ইয়াত বাৰে বাৰে আহি থাকে। আৰু CM-এ যোৱা যি আমাৰ তিনিচুকীয়া জিলাই 8 তাৰিখে যিটো গণসমাবেশ কৰিছিলে, CM তাত কিন্তু ফচি গৈছিলে, সেইটো সকলোৱে গম পায়। আৰু CM-এ তাত এটা কথা উল্লেখ কৰিছিলে, যেতিয়া CM-ক সুধিলে, মিডিয়াই যেতিয়া CM-ক সুধিলে, CM-এ তেতিয়া কৈ আছে যে আমাৰ বিজেপি কৰ্মকৰ্তাসকলৰ তাত মানে জনজাতিকৰণৰ বিষয়টো লৈ কিনে বা যি দুটা আৰু দাবী আছে, চাহ শ্ৰমিকক দৈনিক মজুৰি আৰু ভূমি পট্টাৰ ওপৰত বেছ কৰি কিনে তেওঁলোকে সহযোগিতা আগবঢ়াইছে বুলি কিনে তেওঁৰ বক্তব্যত তেওঁ সেইটো কৈছে। তেওঁ হয়তো কি হিচাপে ক'লে যে আমি নিজে চাহ জনজাতি ছাত্ৰ সন্থা হিচাপে আমি লাজ পাইছো। মানে মই এইটোৱে অনুভৱ কৰি আছো যে বিজেপি যিসকল কৰ্মকৰ্তাসকল আছে, তেখেতসকলে মানে CM-ৰ ওপৰত যি আস্থা মানে আছিলে, এটা ভৰসা আছিলে যে এই বিজেপি চৰকাৰত আমি থকাৰ কাৰণে যিটো আমাৰ মৌলিক অধিকাৰ আছে বা যি আমাৰ অধিকাৰ আছে, সেই অধিকাৰ বিলাক মানে পাম বুলি কিনে তেওঁলোকে এটা আশা আৰু আকাংক্ষাৰে তেওঁলোকে বিজেপিত যোগদান কৰিছিলে। কিন্তু আজি এনেকুৱা কি হৈ গ'ল যে মানে বিজেপি কিতাপি যদি আহি কিনে যদি এই মানে যি
তিনিচুকীয়াত যিটো গণসংযোগ হল তাত যে যোগদান কৰিলে, এইটোতো এটা ডাঙৰ লজ্জাজনক কথা বুলি কিনে মই এইটো উপলব্ধি কৰো। তেওঁ মানে কথা কবলগীয়া তেওঁ ওচৰত নথকাৰ কাৰণে তেওঁ মানে এই আন্দোলনটোৰ বিষয়ে তেওঁ মানে মষিমূৰ কৰিবৰ কাৰণে বিচাৰিছে আৰু বিজেপি কেইটাই যোগদান কৰিছে বুলি। তো বিজেপি কেইটাই তেওঁলোকৰ ওপৰত ভৰসা নাই। আৰু এনেকে ধৰণৰ যদি তেওঁ মুখ্যমন্ত্ৰীয়ে যদি ভূমিকা পালন কৰি থাকিব, তো 2026ত বৰ বেছি আৰু সময় নাই, 3-4 মাহ মান আছে, 2026ত কিন্তু বিজেপি চৰকাৰ অসমত নাইকিয়া হৈ যাব। চাহ বাগিচাৰ মানুহবোৰক মানে কিবা এটা সুবিধা দিছে, আমি বিচাৰি আছো যে পাৰ্মানেণ্ট আমাৰ যিবিলাক সুবিধা আছে সেই সুবিধাবিলাকে যদি দিছে, তো মুখ্যমন্ত্ৰীয়ে মানে কৈ দিয়ক, দেখুৱাই দিয়ক, আমি আহ্বান জনাইছো। আৰু কাৰোবাক কোনোবা এটা 2 টকা পইচা দি দিলে যে সেইটো এটা পাৰ্মানেণ্ট কিবা সুবিধা দিছে তেনেকে আমি নাভাবো। মানে এইটো জনসাধাৰণৰ কাৰণে ক'ৰবাত ৰাস্তা পদূলি যদি দিছে, এইটো প্ৰতিটো জাতি জনগোষ্ঠীয়ে সেই ৰাস্তাটো ইউজ কৰে। তো পাৰ্টিকুলাৰ এটা আমাৰ চাহ জনগোষ্ঠীক তেনেকে কোনো ধৰণৰ মানে কিবা প্ৰদান কৰিছে বুলি কিনে মই নাভাবো মানে, আৰু মই দেখাও নাই মানে। জনজাতিকৰণ আমি বিচাৰিছো অসম চৰকাৰক, ভাৰত চৰকাৰক। তাত কোনোবা ট্ৰাইবেল সংঘ আহি কিনে তাত মানে তেওঁলোকৰ অসুবিধা হ'ব বুলি কিনে তেওঁলোকে যদি প্ৰকাশ কৰিছে, তো তাৰ সলিউশনটো আমাৰ দ্বাৰা নোলাব, তাৰ সলিউশনটো গভৰ্ণমেণ্টৰ দ্বাৰা ওলাব। তেওঁলোকে আমাক সমালোচনা কৰাতকৈ তেওঁলোকে গভৰ্ণমেণ্টক সমালোচনা কৰক। আৰু ট্ৰাইবেল সংঘৰ কোন যে তেওঁলোকে জনজাতিকৰণ দিলে, মানে জনজাতিকৰণৰ বিষয়টো লৈ আমি তেখেতসকলৰ লগত আলাপ আলোচনা কৰিম। আমাৰ ফাইট আছে গভৰ্ণমেণ্টৰ লগত, আমাৰ কোনো ট্ৰাইবেল সংঘৰ লগত আমাৰ একো লেনা দেনা নাই। আৰু যদি তেওঁলোকৰ যদি সঁচাকে যদি তেওঁলোকে কৈ আছে যে আমাৰ কিবা অসুবিধা আছে বা অসুবিধা হ'ব এই 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিলে, তেওঁৰ ডাইৰেক্ট এপ্ৰচ কৰক গভৰ্ণমেণ্টক, আৰু তাৰ গভৰ্ণমেণ্টে তাৰ সলিউশনটো ওলাব বুলি কিনে মই ভাবো। আৰু এনে ধৰণৰ মানে আমি যেতিয়া বিচাৰিম আমাৰ যি 6 জনগোষ্ঠী, যেতিয়া আমি মানে মই বিগত সময়ত দেখিছো ট্ৰাইবেল সংঘৰ হেৰি সম্পাদকে হয় তেওঁ আজিত খাকলেতি ডাঙৰীয়া, তেওঁ মাজে মাজে মানে যে মানে এণ্টাৰফাই কৰা টাইপে মানে এটা ভূমিকা পালন কৰে। আৰু তেওঁ সেইটো বিগত সময়ত কেতিয়াবা কেতিয়াবা হৈ যায়, কিন্তু আমি যেতিয়া বিচাৰো তেতিয়া তেওঁ মানে হাৰ পাই নিচিনা তেওঁ মানে মন্তব্যটো দিয়ে। তো মই এইটোৱে ভাবো যে গভৰ্ণমেণ্টে চাগে তেওঁক মানে হায়াৰ কৰে নেকি আমাক ডিষ্টাৰ্ব কৰিবৰ কাৰণে, তেনেকা মই ভাবো মানে।